শান্ত জেকে ইউটিউব চেনেল। আজি আমি আহিছোঁ দুলপাং কুৱাৰীলৈকে গৈ আছোঁ যে দুলপাং কুৱাৰীত কেনেকুৱা আমি চাম। তো ফাইনেলি ময়ো এজন ড্ৰাইভাৰ হয়, ডাম্পাৰ চলোৱা ডাঙৰ গাড়ী। চ' আমি দুলপাং কুৱাৰী গৈ আছোঁ। দুলপাং কুৱাৰীত আমি বালি লোড কৰিবলৈ গৈছোঁ। আমি ৰাতিয়ে ফোন কৰিছিলোঁ আমি আহিম বুলি। চ' ইয়াতে মানে কোনো ধৰণৰ প্ৰব্লেম নাথাকে, ইয়াত চালান কাটি দিয়ে, মানুহৰ একো অসুবিধা নাথাকে। চ' গাইজ দুলপাং কুৱাৰী আহিবা, যাৰ যাৰ গাড়ী আছে দুলপাং কুৱাৰীত মানে বালি চালি পোৱা যাব, ইয়াত চালনো পোৱা যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। অনলাইন চালন পোৱা যাব, অল এভৰিথিং। চ' চালনৰ কিমান দাম এইটো মই নাজানো বিশেষকৈ। তো অলৰেডি আমি আহিছোঁ ইয়াত লোড কৰিম। তো এতিয়াতো আমাৰ লোড কৰিবলৈ হ'ল, আৰু যাৰ যাৰ গাড়ী আছে আহিবি দুলপাং কুৱাৰী, বঢ়িয়া আছে, লোড কৰিবি, বালি চালি ইয়াতে অল এভৰিথিং পোৱা যায়। তো ফাইনেলি আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিম, আপোনালোকে হেণ্ডেলকৈ চাই থাকিব। মোৰ চেনেলখন যোনে যোনে নতুনকৈ আছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই নামাতিব না। তো নেক্সট ভিডিঅ' লগ পাম, জয় আহোম। তো গাইজ আমি ফাইনেলি দুলপাং কুৱাৰীলৈকে গৈ আছোঁ। দুলপাং কুৱাৰীটো বহুত দিনে শুনিছোঁ, আমি আগে পিছে নাম জানিছোঁ। তো অলৰেডি এতিয়া নতুনকৈ খুলিছেগৈ দুলপাং কুৱাৰীত। তো গাইজ আমি চাবলৈ বা মাল লোড কৰিবলৈ গৈ আছোঁ, আৰু দুলপাং কুৱাৰীলৈ চবেই আহিবা। তো ভাল লাগে দুলপাং কুৱাৰীত, বালি চালি পোৱা যায়, তো ধুনীয়াকৈ বালি আছে, তো ভাল ভাল বালি পায়। তো গাইজ ৰাইজক মানে অনুৰোধ কৰিছোঁ যে দুলপাং কুৱাৰী বঢ়িয়া আছে, চবেই আহিবি, মাল চাল লৈ যাবি। আৰু ইয়াত কোনো ধৰণৰ মানে অসুবিধা নাথাকে, আৰু ইয়াত মানে কোনো ধৰণৰ প্ৰব্লেম নাথাকে। ডাঙৰ ৰাইজেও মানে ইমান ডিষ্টাৰ্ব নিদিয়ে ইয়াত। তো গাইজ ইয়াতো ফৰেষ্টাৰ আছে বাৰু, ফৰেষ্টাৰ নাই বুলি নকওঁ, ফৰেষ্টাৰ ইয়াত নন ষ্টপ আছে। এইকেইদিন পূৰা চালান কাটিব। চালানৰ দামটো নাজানো বাৰু, চালানটো গৈ মেলি আমি সুধিম। তো ফাইনেলি আমি দুলপাং কুৱাৰীলৈকে পোৱা নাই, পাবহি আৰু। চ' ভিডিঅ'টো চাই থাকক, ৰাস্তাখিনি বেয়া। চ' কুৱাৰী ৰাস্তা কেনেকুৱা গম পায় আৰু আপোনালোকে। তো ৰাস্তাটো ইমান গাদ্দা গুদ্দা আছে। তো এইবিলাক ৰাস্তাটো অলপ বনাব লাগে, একচুৱেলি বনা নাই। তো বহুত অসুবিধা মানে ৰাস্তাবিলাকত, সেইকাৰণে মানে বহুত প্ৰব্লেম হয় মানে লোড গাড়ী আহিবলৈ, মানে তেৰা বেকা হৈ থাকে। ফাইনেলি ইয়াত বাগান আছে ওচৰত, তো জংঘল আছে দুইফালে, তো ৰাস্তাটো আছে এখন মাজতে। তো গৈ আছে, তো ডাঙৰ ডাঙৰ গাঁত আছে, আপোনালোকে চাই দেখিছে। তো বেছি নহয়, অকণমান আছে, মিনিমাম 200 মিটাৰমান আছে কুৱাৰীৰ পৰা উঠিবলৈ। তো এইবিলাক গাঁতবিলাকে বেয়া, বাকীখিনিতো ৰাস্তাটো ভালেই আছে। চ' ফাইনেলি ওচৰত এইটো বাগান আছে। তো কুৱাৰী এতিয়া ৰাস্তাটো নামিলোঁ আৰু আমি পাবহি আৰু। এতিয়া সোমাব দৌৰি আছোঁ। চ' এই টাৰ্ণিংটো পালে পাই যাম আৰু। এই অলপ অকণমান বোকা আছে ৰাস্তাটো এইখিনিত। তো কালি আহিছিলোঁ, আপুনিও কালিও। তো ইয়াত পূৰা বোকা আছে, মানে এইখিনিত পূৰা বোকা আছে। এইখিনিত অলপ লিকটো চেঞ্জ কৰিছেগৈ, ইয়াত পূৰা বোকা আছে, নহ'লে গাড়ী তেৰা বেকা হয়, পাল্টি হম হৈ থাকে এইখন ৰাস্তাত। চ' ৰাস্তাটো অলপ লিকটো চেঞ্জ কৰাৰ কাৰণে বঢ়িয়া লাগিছে। তো ফাইনেলি আমি দুলপাং কুৱাৰী সোমালোঁ আৰু। চ' গাইজ মানুহ এই ৰাস্তা, এই ব্ৰিজৰ তলত ধেৰ গাড়ী আছে, তাত লাইন লাগি আছে। চ' পূৰা লোড হৈ গ'ল, চালনৰ কাৰণে ৰখি আছে ইহঁতেও। তো ফাইনেলি আমি দুলপাং কুৱাৰী সোমালোঁ। তো আমি লোড কৰিবলৈ যাম দুলপাং কুৱাৰী। ফাইনেলি সোমাই যোৱাৰ পাছত আমি লোড কৰিবলৈ গুচি যাম। তো ফাইনেলি আমি দুলপাং কুৱাৰী পালোঁ। তো গাইজ দুলপাঙৰ এইটো দৃশ্য, আপোনাৰ নদীটো হয়, এইফালে গাড়ী পূৰা লোড হৈ আছে। এয়া মোৰ পিছৰ গাড়ীখন নম্বৰ লাগি আছে, আমাৰ লোড হোৱা নাই, পাছৰ লোড হ'ব। ইয়াত মানে JCB লোড কৰি দিয়ে। তো অকল ইয়াত বালিয়ে পোৱা যায়, অনলি বালি পোৱা যায়। ঠিকে আছে, কুৱাৰীটো ভাল লাগিছে, দেখি ভাল লাগিছে। আপোনালোকে ভাল লাগে যদি আহিব দুলপাং কুৱাৰীলৈ। JCB এখনে আছে, কিন্তু ইয়াত লাইন চিষ্টেমত যায়, কোনো ধৰণৰ মানে মানুহৰ অসুবিধা নাথাকে। নো টেনশ্যন। JCB লোড হৈ আছে গাড়ীখনলৈ।
পাঁচখন গাড়ী এখনত লোড দি আছে আমি অলপ পাছত লোড কৰি যাম ये सब डरने से क्या होगा नहीं डरना है ये सब कुछ नहीं होता है ये सब तो ड्राइवर क्या है ड्राइवर तो जिंदगी का मौत का सवाल है अगर वाले लोग सोचता है मेरा बेटा गाड़ी चला के लेके गया लेकिन कब लौट के आएगा ये नहीं पता है ड्राइवर कब मरेगा कब जिएगा लेकिन फिर भी हम लोग डरने वाला नहीं है हम डरता भी नहीं किसी से देखो मेरा कमाल का शीश